হেল্ল' সকলোৱে নমস্কাৰ ল'ব। ভাৰত চৰকাৰে NPSৰ সমান্তৰালকৈ UPS আঁচনিটো মুকলি কৰাৰ পিছৰে পৰা কৰ্মচাৰীসকলৰ মনত NPS ল'ব নে UPS ল'ব এই সন্দৰ্ভত এটা দুমজাৰ সৃষ্টি হৈ আছিল। আৰু চৰকাৰে দিয়া সময়সীমা অনুসৰি এপ্ৰিল মাহৰ 1 তাৰিখৰে পৰা 3 মাহ পৰ্যন্ত মানে প্ৰাথমিক অৱস্থাত 3 মাহ পৰ্যন্ত সময় দিয়া হৈছিল, যিখিনি কৰ্মচাৰীয়ে মানে বৰ্তমান সময়ত NPSৰ অধীনত কাম কৰি আছে তেওঁলোকে 30 জুনৰ আগতে NPS ল'ব নে UPS ল'ব সেই সন্দৰ্ভত এটা মানে স্পষ্টীকৰণ দিব লগা হৈছিল। কিন্তু পিছৰ পৰ্যায়ত এইটো টাইমলাইন বঢ়াই দি ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে কৰিছে, মানে পুনৰ 3 মাহ এক্সটেণ্ড কৰিছে। কিন্তু প্ৰশ্ন হয়, এনেকৈ 3 মাহ সময় এক্সটেণ্ড কৰাৰ পিছতো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনত মানে NPSৰ আণ্ডাৰত প্ৰায় 24 লাখ কৰ্মচাৰী আছে আৰু এই 24 লাখ কৰ্মচাৰীৰ ভিতৰত কিমানগৰাকী কৰ্মচাৰীয়ে UPSলৈকে শিফ্ট হ'ল। আৰু এই সন্দৰ্ভত এগৰাকী MP শ্ৰী এণ্টনি, তেখেতে কেৰালাৰ পৰা নিৰ্বাচিত হৈ অহা MP, তেখেতে মিনিষ্টাৰ অফ ফাইনেন্সক প্ৰশ্ন কৰিছিল যে হুৱেডাৰ দ্য গভৰ্ণমেণ্ট হেজ ইন্ট্ৰডিউচড দ্য ইউনিফাইড পেনশ্যন স্কিম ফৰ ইটছ এমপ্লয় এণ্ড ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ। মানে বৰ্তমান UPSটো প্ৰৱৰ্তন কৰা হৈছে নে হোৱা নাই এইটো তেওঁ প্ৰশ্নটো সুধিছিল। ইতিমধ্যে আমি সকলোৱে জানো যে ইতিমধ্যে হৈ গৈছে, তেখেতে প্ৰশ্নটো কৰিছে। লগতে প্ৰশ্ন কৰিছিল যে মানে অপশ্যন দিছে নে দিয়া নাই, NPSৰ পৰা UPS ল'বলৈ অপশ্যন দিছে নে দিয়া নাই, যদিহে দিছে তেনেহ'লে কিমানগৰাকী এমপ্লয়ে লৈছে আৰু তাৰ সময়সীমাটো কিমান বা পিছত কিবা সময়সীমা বঢ়োৱাৰ আশা আছে নে নাই, এটাইখিনি কথা তেখেতে প্ৰশ্ন কৰিছিল। এইটো প্ৰশ্ন কৰিছিল 28 জুলাই তাৰিখে তেওঁ সদনত প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছিল। সেইটো কি বুলি দিছে এতিয়া আমি সেইটো চাম। তাৰ উত্তৰত মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্স মানে বিত্ত ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছে এনেকৈ যে ইউনিফাইড পেনশ্যন স্কিম হেজ বিন ইন্ট্ৰডিউচড এজ এন অপশ্যন আণ্ডাৰ নেশ্যনেল পেনশ্যন চিষ্টেম ফৰ দ্য এমপ্লয়িজ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হু আৰ কভাৰ্ড আণ্ডাৰ দ্য NPS উইথ দ্য অবজেক্টিভ অফ প্ৰভাইডিং এচিয়ৰ্ড পে আউটছ টু দ্য এমপ্লয়িজ। মানে যিখিনি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী বৰ্তমান NPSৰ অধীনত কাম কৰি আছে তেখেতসকলৰ কাৰণে এইটো অল্টাৰনেটিভ অপশ্যন যে তেখেতসকলে NPSত থাকিব নে UPSলৈকে যাব। আৰু লগতে এইটো কথাও কৈছে যে UPSে কি কৰিব, সেইসকল এমপ্লয়ৰ এটা এচিয়ৰ্ড পে আউট মানে পেঞ্চন ঠিক নহয়, পেঞ্চন বুলি কোৱা নাই, এচিয়ৰ্ড পে আউট এটা পোৱাৰ ক্ষেত্ৰত মানে সহায়ক হ'ব। আৰু সেইটো উদ্দেশ্য আগত ৰাখি UPSটো মুকলি কৰা হৈছে। বেছড অন দ্য ৰিপ্ৰেজেণ্টেশ্যনছ ফ্ৰম এমপ্লয়িজ এণ্ড এছ'চিয়েশ্যনছ দ্য কাট অফ ডেট to opt for UPS has been extended for a period of 3 months up to 30th September 2025. আৰু কৰ্মচাৰীসকলৰ লগতে যিবিলাক তেওঁলোকৰ সংগঠন আছে তেওঁলোকৰ লগত আলোচনা কৰি সেই যিটো ইনিচিয়েলি 3 মান্থ সময় দিয়া হৈছিল, 3 মাহৰ সময় দিয়া হৈছিল, সেইটো এক্সটেণ্ড কৰা হৈছে 6 মাহলৈ, অৰ্থাৎ another 3 months। মানে আগতে আছিল লাষ্ট ডেট 30th জুন, এতিয়া কৰিছে এইটো 30th ছেপ্টেম্বৰ। Further, as on 27/2025 মানে 20 জুলাই 2025 চনলৈকে কি হৈছে 31,555 গৰাকী এমপ্লয়ে মানে NPSৰ পৰা UPSলৈকে শিফ্ট হৈছে। এইটো ফিগাৰ তেখেতে দিছে আৰু এইটো সম্পূৰ্ণ চৰকাৰী তথ্য। এতিয়া আপোনালোকে ভাবি চাওক যে ইতিমধ্যে মই ক'লোঁ যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰী আছে প্ৰায় 48 লাখ আৰু এই 48 লাখৰ ভিতৰত 24 লাখ হৈছে NPS এমপ্লয়। তেনেহ'লে 24 লাখ NPS এমপ্লয়ৰ ভিতৰত মাত্ৰ কি হৈছে 31,555 গৰাকী এমপ্লয়হে UPSলৈকে আহিছে। এতিয়া এই যিটো ফিগাৰ, এই ফিগাৰটো হ'ল 24 লাখৰ ভিতৰত মাত্ৰ 1.3%। গতিকে এই যিটো এমাউণ্ট এইটো এটা অত্যন্ত নগণ্য এমাউণ্ট আৰু এইটো এমাউণ্টক চাই আমি UPS যিটো স্কিম সেই স্কিমটো টোটেলি ফেইল হোৱা বুলিও ক'ব পাৰোঁ। মানে ক'বলৈ গ'লে ইমান সংখ্যক এমপ্লয়ৰ পৰা মাত্ৰ এইখিনি এমপ্লয়হে শিফ্ট হোৱাৰ কাৰণটো হ'ল যে চৰকাৰী যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে এই UPS স্কিমটো আস্থাত ল'ব পৰা নাই। আৰু ইয়াৰ যিবিলাক ইণ্টাৰনেল কাৰণ আছে UPS স্কিমটো নলোৱা, সেই সন্দৰ্ভত মই ইতিমধ্যে ভিডিঅ' বনাই উল্লেখ কৰিছিলোঁ যে কি মানে ডিমেৰিটছ আছে UPSৰ। গতিকে নিশ্চয় চৰকাৰে এই যিটো সময়সীমা এইটো পুনৰ এক্সটেণ্ড কৰিব আৰু লগতে হয়তো চৰকাৰে UPSত পুনৰ কিছুমান সাল সলনি কৰিবলৈ বাধ্য হ'ব যাতে বেছিভাগ কৰ্মচাৰীয়ে NPSৰ পৰা UPSলৈ শিফ্ট হয়। গতিকে আমাৰ যিসকল কৰ্মচাৰীয়ে মানে UPS ল'ম বুলি ভাবি আছে বা এতিয়াও দমজাত আছে যে NPSত থাকিব নে UPSলৈকে যাব, তেখেতসকলে কিছু সময় মানে অপেক্ষা কৰাটো ভাল যাতে এটা বেটাৰ অপশ্যন পোৱা যায় বা যাতে এটা আমাৰ ক্লিয়াৰিটি আহে যে আমি ক'ত থাকিলে বা ক'লৈকে শিফ্ট হ'লে আমাৰ বেছি লাভ হ'ব। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।